হর্ষিতা ঘোষক 251 অনুরোধ জানিয়েছে। উত্তর 26 অধ্যক্ষিত এইচএস চূড়ান্ত বছর ঘটনা হল উচ্চতৰ মাধ্যমিকৰ ফলাফল আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে উচ্চমুখৰ পৰিৱেশ সৃষ্টি হৈছে সমগ্ৰ আচলতে ৰাজ্যখনত দেখিবলৈ পাইছে বিদ্যালয়সমূহত এক উচ্চমুখৰ পৰিৱেশ বিৰাজ কৰিছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ গোৱালপাৰাৰ কল্পনা চাওলা মেমৰিয়েল একাডেমীত আৰু কল্পনা চাওলা মেমৰিয়েল একাডেমীতে গোটেই জিলাখনৰ ভিতৰতে গোৱালপাৰা জিলাখনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি দেখিবলৈ পোৱা গৈছে। উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল এই মুহূৰ্তত উপস্থিত আছে যি ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষয়িত্ৰীসকল উপস্থিত আছে। ইয়াত দেখিবলৈ পোৱা গৈছে সৰ্বোচ্চ নম্বৰ লাভ কৰি উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে। ইয়াত তিনিজনকৈ ছাত্ৰ ছাত্ৰী আচলতে ইয়াত 95% লাভ কৰি এক দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে আৰু গোটেই সমগ্ৰ গোৱালপাৰা জিলাখনৰ ভিতৰতে নাম উজ্বলাবলৈ সক্ষম হৈছে। কথা পাতি যত্ন কৰিম। তোমাৰ নামটো? হৰ্ষিতা ঘোষ 96% লাভ কৰিছা। প্ৰথমতে তোমাক অভিনন্দন জ্ঞাপন কৰিছো আৰু কি ক'বা কেনেকুৱা লাগিছে এই মুহূৰ্তত? মোৰ বহুত ভাল লাগিছে। যিখিনি মই আজি পাবলৈ সক্ষম হৈছোঁ সেইটোত ক্ৰেডিট মই মোৰ পেৰেণ্টছ টিচাৰ্ছ চবকে দিবলৈ বিচাৰিছোঁ, মোৰ চিষ্টাৰ গ্ৰেণ্ড মাদাৰ চবকে দিবলৈ বিচাৰিছোঁ। মই বহুত সুখী। 96% নম্বৰ কিমান পঢ়িছা? মই তেনেকৈ আৱাৰ চিষ্টেমত পঢ়া নাই, ঘণ্টা হিচাপে পঢ়া নাই। মোৰ মানে লাগিলে 2 ঘণ্টাই পঢ়িম, বাট যিখিনি নলেজ গেইন কৰোঁ সেইটোৱে মানে বেছি ইম্পৰ্টেণ্ট। কি ক'বা এই তোমাৰ এই 96% পোৱাৰ ক্ষেত্ৰত কোনে বেছি অৰিহণা যোগাইছিল, মটিভেট কোনে কৰিছিল? মোক পেৰেণ্টছ, ফেমিলি, টিচাৰ্ছ বহুত মটিভেট কৰিছে। এণ্টায়াৰ KCM একাডেমীয়ে মোক বহুত ছাপোৰ্ট কৰিছে, বহুত মটিভেট কৰিছে। তেওঁলোকৰ আশীৰ্বাদতে আজি মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। ভৱিষ্যতে মই তেনেকৈ ভাবা নাই সঠিকভাৱে, কিন্তু মানে ভগৱানে মোক যেনেকৈ লৈ যাব মই তেনেকৈয়ে যাম। মই মানে এনেতো ভাবিছিলোঁ চিভিল ছাৰ্ভিচত ট্ৰাই কৰিম, বা তেতিয়া ভগৱানে বা কি কৰে। কলা শাখাত 96% লাভ কৰিছে। হয়, ইয়াত বিজ্ঞান শাখাত ইয়াত 95% লাভ কৰিছে দেৱাংগী চৌধুৰী। তোমাকো প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। থেংক ইউ। মই বহুত এক্সাইটেড মানে আৰু ভাল লাগিছে আৰু মানে চব টিচাৰ্ছক মই থেংক ইউ দিছোঁ। তাৰপিছতে মানে এই জাৰ্ণিটোত যোনে মানে হেল্প কৰিছে, তাৰপিছতে আৰু যোনে লগত আছে যেনেকুৱা দেউতা মা চব ফেমিলি চবকে মই মানে একদম ফ্ৰম দ্য বটম অফ মাই হাৰ্ট আই এম ভেৰি গ্ৰেটফুল। কিমান কষ্ট কৰিবলগীয়া হৈছিল 95%? নাই, মই মানে কি কষ্ট কৰিব মানে মই ধৰা নাই মানে মই কষ্ট মানে নাই চোৱা মানে কি ইমান কষ্ট কৰিব নাই। মোৰ মানে ঠাণ্ডা নাথাকে কি ইমান কষ্ট কৰিলে এইখিনি হ'ব, ইমান কষ্ট কৰিলে এইখিনি হ'ব, মানে ইমান টাইম টেবল ফ'ল' কৰিব লাগিব, এনেকুৱা কৰিলে হ'ব, এনেকুৱা কৰিলে মই ৰুলছ ফ'ল' মানে ইমান তেনেকুৱা সেই নাই আৰু মানে পঢ়ি ভাল লাগে, মই পঢ়ি আছোঁ। ভৱিষ্যত মোৰ পৰিকল্পনা এনে মানে তেনেকুৱা একো মানে সেই নাই আৰু মানে এতিয়ালৈকে যিখিনি ভাবিছোঁ আৰু মানে মই এনেকুৱা টাইপৰ আৰ্ট ছায়েন্স ৰিলেটেড মানে যেনেকুৱা মানে ৰিনিউৱেবল এনাৰ্জি, ছাষ্টেইনেবল ডেভেলপমেণ্ট, তাৰপিছতে এগ্ৰিকালচাৰ এনেকুৱা টাইপৰ মানে লাইন চাই আছে মানে যাম বুলি ভাবিছোঁ। মানে এনেকুৱা টাইপৰ লাইনত মানে ৰিচাৰ্চ বা মানে মাইক্ৰ' এণ্টাৰপ্ৰিনিয়ৰ মানে আইডিয়াজ মানে তেনেকুৱা টিউশ্যন কৰিছিলা নেকি? নাই টিউশ্যন লোৱা নাই, একদম সৰুৰ পৰাই টিউশ্যন লোৱা নাই, একদম 12th গ্ৰেডলৈকে। যিহেতু আৰু এগৰাকী আছে জুনেদ মেহমুদ 95% লাভ কৰিছে। 90% লাভ কৰিছে। কি ক'বা? ভাল লাগিছে নিশ্চয়? না অবভিয়াছলি ভাল লাগিছে আৰু নিজৰ লগতে বিদ্যালয়খনৰ নামো উজ্বলাবলৈ সক্ষম হৈছে। হয় ভাল লাগিছে। চবেই ভাল হ'লে চবৰে ভাল হয়, নিজকো ভাল লাগে, টিচাৰ্ছবিলাকৰো ভাল লাগে। যিহেতু টিচাৰ্ছো কষ্ট কৰে আমাৰ কাৰণে, আমিও কষ্ট কৰোঁ, সেইটো কাৰণে জ্ঞাপন কৰিছোঁ। ইয়াত বিদ্যালয়খনৰে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে MD ছাৰো আছে। হয়, নিশ্চয় আজি ভাল লগা পৰিৱেশ এটা গোৱালপাৰাখনৰ ভিতৰতে গোটেই জিলাখনৰ ভিতৰত আপোনালোকৰ KCM একাডেমী হয়, নিশ্চয় এটা ভাল লগা পৰিৱেশ আমাৰ KCM একাডেমীত। মানে প্ৰত্যেক বছৰে এইবাৰো আমাৰ মানে গোৱালপাৰাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। যোৱা বছৰো আমাৰ 97.6 পাইছিল ছায়েন্সত,
গতিকে আমি ভাল পাইছোঁ আৰু আমি উৎফুল্লিত হৈছোঁ। আমাৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলে উৎফুল্লিত হোৱা দেখা গৈছে। পৰিৱেশটো খুবেই ধুনীয়া এটা অপতৰীয়া এটা মানে দীপাৱলীৰ সদৃশ হৈ গৈছে। পৰিৱেশটো ইমান ধুনীয়া আৰু ইমান মানে আমি উৎফুল্লিত হৈছোঁ যে আমি গোৱালপাৰাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছোঁ। অনাগত দিনত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাম বুলি আশাবাদী। নিশ্চয় কি ক'ব কেনেকুৱা ধৰণৰ আপোনালোকে কষ্ট কৰিছিল ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় আজি আপোনালোকক আজি আমাৰ বহুত ভাল লাগিছে। ভবামতেই ৰিজাল্ট হৈছে। আমি নভবা ৰিজাল্ট হোৱা নাই। আমি এনেকৈ আশা কৰিছিলোঁ আৰু সদায় আশাটো বেছি থাকেই। আগন্তুক দিনতো যাতে আমি এনেকুৱা আশা কৰিব পাৰি তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক ৰিকুৱেষ্ট কৰিছোঁ আৰু মই আকৌ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 96 এখেত আমাৰ নৰিন হায়াত 95 পাইছে। এইমাত্ৰ আহিলা তুমি খবৰটো পাই কিছু ভাল লাগিছে ডেফিনেটলি বহুত ভাল লাগিছে এতিয়া বাকী চাওঁ ফিউচাৰত কি কৰা যায় কিন্তু মানে মোৰো এক্সপেক্টেশ্যন মতে ৰিজাল্ট পাইছোঁ সেইটো হয় কৰিছিলোঁ এতিয়া ভাল মই আৰ্টছৰ এতিয়া KCMৰ আৰ্টছৰ গাইডেঞ্চো বহুত ভাল ক'ব গ'লে টিচাৰবিলাকৰ মই টিউশ্যনৰ দৰকাৰে পৰা নাই ক্লাছতে ইমান ধুনীয়াকৈ বুজাই দি আছে তো সেনেকৈ পাইছোঁ আৰু মোৰ যিমান ৰিজাল্ট টিচাৰবোৰৰো সিমানেই ৰিজাল্ট ক'ব গ'লে এইটো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আছিল গোৱালপাৰাৰ আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ KCM একাডেমি যি কল্পনা চাওলা মেমৰিয়েল একাডেমিৰ পৰিৱেশ দেখুৱাইছোঁ আৰু ইয়াত দেখিবলৈ পাইছোঁ অবতৰীয়া দীপাৱলী ইয়াত মনোৱা বা পালন কৰা দেখিবলৈ পোৱা গৈছে যিহেতু উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল গোটেই গোৱালপাৰা জিলাখনৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি এনেদৰে তেওঁলোক উৎফুল্লিত হৈছে আৰু পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।